কৰি পূজে মোৰ মতি নোহে ফল কৰে যেন ভস্মত হুতি পৰশুৰি ৰতমক বিদ্বেষা কৰয় যদি পূজে প্ৰভুতাৰ চিত্ত শান্ত প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয় তাত মই তুষ্ট জানিবা নিশ্চয় অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰি হৰি তেবে মোক পুজিবে ভক্তি ভাৱ কৰি অন্যথা পুজিলে মোক ফল নাপায় স্বৰূপ কৰিয়া মই কহিলো ওৰা যিজনে আপোনাৰ পৰ ভেদ কৰয় তাক মই ঘোৰতৰ দেও মৃত্যু কৃষ্ণ 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 কৃপালু বাপাই সমস্ত ইয়াতে কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে মা মূৰ গুণ গণক শ্ৰৱণে তেতিখন নিষ্কামে মুহূৰ্ত যায় নিমজয় মন ভগৱন্ত কথা গংগাত যোনে স্নান কৰে তেওঁৰ মনটো নিৰ্মল হয় বুলি কৈছে। এতিয়া আমাৰ মনটো পবিত্ৰ কৰাৰ একমাত্ৰ উপায় কি প্ৰশ্ন মনটো যেতিয়ালৈকে পবিত্ৰ নহয় তেতিয়ালৈকে একো কাৰ্যত তেওঁ নিষ্কৃতি নহয় কল্যাণ নহয়। আমি শৰীৰটোৰ পাপবিলাকক গংগা গয়া প্ৰয়াগ এনেকুৱা তীৰ্থ স্নান কৰি শৰীৰটোক পবিত্ৰ কৰিব পাৰোঁ হয়নে বাৰু কিন্তু মনটো যেতিয়ালৈকে নিৰ্মল নহয় তেতিয়ালৈকে কিন্তু কল্যাণ নিষ্কৃতি নহয়। সেইকাৰণে বেদব্যাসে ভাগৱত নিলিখাৰ আগতে পদ্মপুৰাণৰ মহাত্মাত কৈছে এই ৰামায়ণৰ এটা শ্লোকত কৈছে যে মনৌশুদ্ধি বিহীনা নাম এই ৰামায়ণৰ নহয় পদ্মপুৰাণৰ ভাগৱত মহাত্মা মনৌশুদ্ধি বিহীনা নাম নিষ্কৃতিচ্ছম কথম ভৱেত মন পবিত্ৰ কৰা একমাত্ৰ উপায় কি প্ৰশ্ন এইটো প্ৰশ্নটো তেওঁ নিজেই কৰিলে যে মন পবিত্ৰ যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে মানুহৰ কল্যাণ নহয়। এতিয়া আপোনালোক জানে অলপ দিনৰ আগত কুম্ভ মেলা পাতিছে তাত যদি আমাৰ মানুহে যায়
গৈ কিনি যদি স্নান কৰি লয়, বোলে 20-30টা মানুহ মাৰ্ডাৰ কৰিলে, তেওঁ যদি মনত ভাবি ল'লে যে মই বোলে ব্ৰহ্ম হত্যা পাপ কৰিলোঁ, পিতৃ মাতৃ বধ কৰিলোঁ আৰু অনেক মানুহক মাৰি পেলালোঁ, এতিয়া কুম্ভ মেলা পাতিছে, তাত প্ৰয়াগতে গৈ কিনি স্নান কৰি লওঁ আৰু আমাৰ পাপবিলাক হৰি ৰাম হৈ যাব। এনেকুৱা ভাৱনাত গৈ কিনি যদি 10-20 হাজাৰ টকা খৰচ কৰি তেওঁ যায় আৰু তাত গাটো ধুই দিয়াৰ লগে পাপবিলাক দূৰ হৈ যাব নেকি? প্ৰশ্ন। তো সেইকাৰণে বেদব্যাসে কৈছে যে মন পবিত্ৰ যেতিয়ালৈকে নহ'ব, সেইকাৰণে কৈছে মন চংগা তো কটৌতি মে গংগা, যেতিয়ালৈকে মন পবিত্ৰ নহয় তেতিয়ালৈকে তেওঁ নিৰ্মল হ'ব নোৱাৰে। সেইকাৰণে মনৰ পবিত্ৰতাটোৰ কাৰণে একমাত্ৰ উপায় হৰি কথা, কৃষ্ণ কথা। এতস্মাদো অ পৰম কিঞ্চিন মনোশুদ্ধি বিদত্তে বুলি কৈছে। মন পবিত্ৰ কৰাৰ একমাত্ৰ উপায় হৈছে ভগৱানৰ কথা, কৃষ্ণ কথা। সেইকাৰণে কৃষ্ণই নিজেই কৈছে উদ্ধৱক, হে উদ্ধৱ, মই 3জন ভকতৰ হিয়া এৰি যাব নোৱাৰোঁ। 3জন ভকতে মোক বান্ধি ৰাখিব পাৰে প্ৰেম ভক্তিৰ যোগেদি। তেতিয়া উদ্ধৱে প্ৰশ্ন কৰিলে, প্ৰভু কোন 3জন ভকতে আপোনাক বান্ধি ৰাখে? 1 নম্বৰ কৈছে মত কথা বাচকম নিত্যম, যোনে মোৰ কথা শুনে, কৃষ্ণ কথা। সেইজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ। সেইজনৰ হৃদয়ত মই সদায় প্ৰকাশ কৰি থাকোঁ, সদায় থাকে ভগৱান। আপোনালোকেও বান্ধিব পাৰে, যেনেকৈ গোপীসকলে বান্ধিছে। আপোনালোক আমি গ্ৰাম্য কথা নাপাতি বেছিকৈ কৃষ্ণ কথা পাতিব লাগিব। কাৰণ এই গ্ৰাম্য কথা 1ম স্কন্ধত কৈছে, অ গ্ৰাম্য কথা কথনে মলিন হুৱে বাণী, হয়নে বাৰু? তাক শুদ্ধ কৰোঁ আমি কৃষ্ণ কথা কব খানি। বোলে কৃষ্ণ কথা শুনিব লাগিব। গ্ৰাম্য কথা শুনাৰ লগে লগে আমাৰ মন প্ৰাণ চব অপবিত্ৰ হৈ যাব। আইসকলে বেছিকৈ পৰচৰ্চা পৰনিন্দা কৰি থাকে। ইগৰাকী ৰাতিপুৱা 6টা বজাত চোতাল হাৰি হাৰি আহিছে, গেট পাই যায়, আৰু আন এগৰাকী ইটো ঘৰৰ পৰা চোতাল হাৰি হাৰি আহি গেট পাই যায়। 2জনে ঝাৰু লৈ কি আৰম্ভ কৰি দিয়ে? ৰাতিপুৱাই পৰচৰ্চা পৰনিন্দা। তাৰ বোৱাৰীজনী তেনেকুৱা, ইয়াৰ বোৱাৰীজনী তেনেকুৱা, অ হৰি অ ৰাম। আমাৰ এইসকল আই নহয় বাৰু, তেনেকুৱা আমাৰ চাৰিঙীয়াৰ আইসকল নহয় তেনেকুৱা। বোলে পৰচৰ্চা পৰনিন্দা লাগি গ'ল নহয়। এই পৰচৰ্চা পৰনিন্দাত কি হ'ব বাপ আইসকল? বোলে আমাৰ শৰীৰটো অপবিত্ৰ হৈ যাব। সেইকাৰণে তাকো শুদ্ধ কৰোঁ আমি কৃষ্ণ কথা বখানি। এতিয়া কৃষ্ণ কথা শুনাৰ লগে লগে আমাৰ মনবিলাক পবিত্ৰ হ'ব, শৰীৰো পবিত্ৰ হ'ব। সেইকাৰণে কৈছে অপবিত্ৰ বা পবিত্ৰ সৰ্বম অৱস্থা গতা পিবা। পবিত্ৰ বা অপবিত্ৰ हुए বা যদি কমল লোচন যিটো সুমৰে, তাৰেহে বাহিৰে ভিতৰে শুদ্ধ হোৱা আছে কায়া। তাৰমানে আভ্যন্তৰণ আৰু বাহিৰতো বাহ্যত, এই দুইটা শৰীৰটোক আৰু মনটোক পবিত্ৰ কৰিলেহে ঈশ্বৰ আমাৰ হৃদয়ত প্ৰকাশ হয়। সেইকাৰণে কৃষ্ণই কৈছে মত কথা বাচকম নিত্যম, এইজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ। 1। 2 নম্বৰ হৈছে মত কথা শ্ৰৱণে ৰতম, যোনে মোৰ কথা শুনি ভাল পায়। ভগৱানে নিজেই কৈছে উদ্ধৱক, যোনে মোৰ কথা শুনি ভাল পায়, কৃষ্ণ কথা, এই কথাটোকে ইয়াত কৈছে। মূৰ গুণক গণক শ্ৰৱণে তেতিখন, নিজ কামে মুহূৰ্ত যায় নিমজয় মন। মত কথা বাচকম নিত্যম, মত কথা শ্ৰৱণে ৰতম, আৰু মত কথা প্ৰীতি মনসম, যোনে মোৰ কথা শুনিবলৈ বাৰে বাৰে ইচ্ছা প্ৰকাশ কৰে। না হম তেক্ষামি তম নৰহ, এই 3জন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ। সেই 3জনে মোক বান্ধি লয়। গতিকে আপোনালোকেও গোপীসকলৰ নিচিনা আপোনালোকেও আমি ভগৱানক বান্ধিব পাৰোঁ। গতিকে সেইটোৱে হৈছে প্ৰেম ভক্তি। আৰু সেই প্ৰেম ভক্তি কোনে কৰিছিলে? গোপীসকলে কৰিছিলে। তাৰপিছত কৈছে নিৰ্গুণ ভকতি এহি কহিলোঁ বুজাই, মই হমে ইটো ভক্তি এৰা এৰি নাই। যেন গংগা জল সমুদ্ৰত পৰে, নিৰ্গুণ ভকতি এহি কহিলোঁ বুজাই। তেওঁৰ শৰীৰ, মন, বিচাৰ, বুদ্ধি, বিবেক, চিত সকলো পবিত্ৰতা হৈ যায়, গংগাৰ নিচিনা পবিত্ৰ হয় বুলি কৈছে।
তাৰপিছত কৈছে মোৰ ভক্ত হব পুনু নিষ্কাম হয় ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয়। এতিয়া নিষ্কাম কেনেকে হয় এই কথাটো কৈছে যে হালুক্য হামিপ্য মূৰ হাৰুপ্য আবাৰ হাজুৰ্য সহিতে মুখ্য পাঞ্চ ৰুচিকৰ মূৰ সেৱা বিনে আকৌ কদাপি বৈষ্ণৱ মই যাচি দেওঁ যদি তথাপি নলয়। এতিয়া আমাৰ এই চাৰিঙা গাঁৱৰ বা আমি যিমানখিনি ইয়াত বহি আছোঁ ইয়াত নিষ্কাম ভকতি কৰা ভকত বহুত কম সংখ্যক ওলাব, আছে বাৰু কিন্তু বহুত কম সংখ্যক ওলাব দেই। বোলে তাঁতি বাপো নিষ্কাম হৈছে না কোনো ঠিক নাই দেই। অ' হৰি হৰাম সন্দেহ আছে হয়নে বাৰু? কলিযুগততো ভকতৰ 3 প্ৰকাৰ বুলি কৈছে। প্ৰাকৃত ভকত, কলিযুগৰ ভকত 3টা প্ৰকাৰত আছে। এটা হৈছে প্ৰাকৃত ভকত, এক হৈছে বিকৃতি ভকত আৰু 3 নম্বৰ হৈছে সাংস্কৃতিক ভকত। প্ৰাকৃত ভকতৰ নিয়মটো কেনেকে? প্ৰাকৃত ভকতে এনেকুৱা ভাবে আনও ভালে থাকক ময়ো ভালে থাকোঁ, এনেকুৱা ভাৱনাত যিসকলে থাকে সেইসকল প্ৰাকৃত ভকত। আৰু বিকৃত ভকত কেনেকুৱা স্বভাৱৰ? আনে লাগিলে যি হৈ যাওক মোৰ আপত্তি নাই, মোৰ ঘৰৰ পৰিয়ালৰো মই ভালে থাকোঁ। অ' হৰি অ' ৰাম। আৰু সাংস্কৃতিক ভকতে সদায় আনৰ হিতৰ কথা চিন্তা কৰে, উপকাৰৰ কথা চিন্তা কৰে, সেইসকল হৈছে সাংস্কৃতিক ভকত। এতিয়া বিকৃতি ভকতৰ এটা লক্ষণ মই কৈ যাওঁ। বিকৃতি ভকতৰ লক্ষণটো ইয়াতে ধৰা পৰিব। বিকৃতি ভকত কেনেকৈ যে প্ৰসাদৰ নাম গোৱাৰ পিছত প্ৰসাদৰ যেতিয়া টোপোলা ওলায় বিকৃতি ভকতে ক'ব দেউৰীটোক ফালে চাই কিনি, অ' দেউৰী বাপ এফালে শুনক, মোৰ ইয়াত 3 টোপোলামান দি থৈ যাওক। অ' হৰি অ' ৰাম। তেতিয়াই বুজি পাব যে তেওঁ কি ভকত। তাৰমানে তেওঁৰ ঘৰৰ পৰিয়ালবিলাকো আহিব হা, 3 টোপোলামান ইয়াতে দি থৈ, তাৰমানে নিজৰ ঘৰখনৰে অকল চিন্তা কৰে, আনৰ লাগিলে যি হৈ যায়। আকৌ সাংস্কৃতিক ভকতজন আকৌ এইটো নকয়, মোৰ এই প্ৰসাদৰ টোপোলাটো লাগিলে আনক দি দিয়ক, মই যিটো পালোঁ ইয়াতে পালোঁ। অ' হৰি অ' ৰাম। সেইটো সাংস্কৃতিক ভকত। গতিকে নিজৰ গাত চিকুটি চালে গম পাম যে আমি কোন প্ৰকাৰত বহি আছোঁ ইয়াত কলিযুগত, হয়নে প্ৰভু? সেইকাৰণে এই যে হালুক্য সমীপ্য হাৰুপ্য এইবিলাক হৈছে মুক্তি প্ৰকাৰ। হাৰুপ্য মানে ভগৱন্তৰ ৰূপ পোৱা, হালুক্য মানে হৈছে ভগৱন্তৰ লোক পোৱা, সমীপ্য হৈছে ভগৱন্তৰ ওচৰত বহি কথা বতৰা পাতি থাকিব। তাৰপিছত নিৰ্বাণ বুলি কৈছে ভগৱন্তৰ লগত বিলীন হৈ যোৱা। এনেকুৱা সমীপ্য হাজুৰ্য ভগৱন্তৰ লগত যোগ হৈ যোৱা। এই 5টা প্ৰকাৰৰ মুকুতি যদি ভগৱানে নিজেও যাচি দিলেও যিজন প্ৰকৃতাৰ্থত ভকত সেইজন কিন্তু যাচি দিলেও কিন্তু সেই মুক্তিটো বাঞ্ছা নকৰে। বাপাইসকল বৰ ৰহস্য কথা। এই যে মুক্তিটো আপুনি মই বিচাৰিব নালাগে কিয়? ভকতে সদায় ভকতি বিচাৰিব লাগে। মুকুতি বিচাৰিলে কি হ'ব? যিটো ভকতিৰ ৰস, সেই ভকতিৰ ৰসটো নাইকিয়া হৈ যায়, মানে তেওঁ নাপায়। কাৰণ ভগৱন্তৰ মুক্তি পাই গ'লে তাত গৈ কিনি আকৌ আপুনি ব্ৰহ্মতে লীন হ'ব লাগিব। আৰু আজিৰ দৰে আপোনালোক আমি ভকতৰ সং সাধুৰ সংগত বহি ভাগৱত পাঠ, ভাগৱত কথা, নাম, হয়নে বাৰু, কৃষ্ণ কথা শ্ৰৱণ, এইবিলাক আমি আনন্দ ল'ব নোৱাৰোঁ। তাত আকৌ বৈকুণ্ঠত অকল নামে গাই থাকিব লাগে, দিনে ৰাতিয়ে অকল নামে গাই থাকিব লাগে। তাত ভোক পিয়াহ আৰু একো নাই, আৰু নামে গাই থাকিব লাগে। কিন্তু ইয়াততো আপুনি অকণমান, সেইকাৰণে কৈছে যে ভুক্তি মুক্তি স্পৃহা পিচাচিনী হৃদি বৰ্ততে। লোক পৰলোকৰ কথা চিন্তা কৰি ভকতিও কৰিব নাপায়। মোক বোলে বৈকুণ্ঠত দিয়ক, মোক স্বৰ্গত ৰাখক, সেইটো ভগৱানৰ কাম, হয়নে প্ৰভু? ভগৱানে আমাক স্বৰ্গতে ৰাখে, বৈকুণ্ঠতে ৰাখে, নৰকতে ৰাখে, তেওঁৰ কাম তেওঁ কৰিব। ভকতৰ কাম কি বাৰু? এ জয়তে তৈতে গয়া অজন্ম লভু এ আপোন কৰ্মৰ গতি। এ তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। ভকতৰ কামনা চাব। জৈতে তৈতে গয়া জন্ম লভু আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ়
ভকতি, এইটোৱে ভকতৰ কামনা হ'ব লাগিব। কিন্তু আমাৰ ইয়াতে আজি আহিছোঁ, আপুনি মই বহুত নামঘৰবিলাকত দেখা যায় ভগৱানৰ কাৰণে প্ৰথমে আহি 10 টকা এটা অৰিহণা দিয়ে দেই। প্ৰথমেই ভগৱানক কামনাত বিচাৰি লয়, অকল খুজিবৰ ধান্দাতে থাকে। আইসকলে কি কৰে, 10 টকা এটা দিব, তামোল পাণ দিব আৰু বিভিন্ন গোচৰবিলাক ভগৱানক দিয়ে। হে ভগৱান, মোৰ ল'ৰাটো মেট্ৰিক পৰীক্ষা দিছে, যেনে তেনে ল'ৰাটোক বোলে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনত 5টা লেটাৰ হৰি ৰাম পাছ কৰাই দিওঁ। তাৰপিছত কোনোবাই ক'ব, হে ভগৱান, মোৰ ল'ৰাটোৰ যেনে তেনে চাকৰিটো কৰাই দিবা। আকৌ ক'ব, ভগৱান বোলে মোৰ বোলে আছাম টাইপ ঘৰ আছে, যেনে তেনে আপুনি RCC কৰাব। তেতিয়া ভগৱানে ভাবে বোলে কি ৰকম মানুহ ৰে, অকল বোলে দিন ৰাতি অকল খোজেই থাকে মোকে, বোলে দিন ৰাতি অকল বোলে বিচাৰিয়ে থাকে। গতিকে এই সংসাৰৰ ভিকাৰীবিলাকক মই কিমান দি থাকিম আৰু। এতিয়া সংসাৰৰ ভিকাৰীবিলাক কোন, বোলে আমি অকল ভগৱানক খুজিয়ে থাকোঁ। এতিয়া 10 টকা এটা দি কিনি আমাৰ 10,000 টকাৰ কামনা কৰোঁ। ভগৱানক মাত্ৰ 10 টকাই দিয়ে আৰু 10,000 টকা কামনা কৰিছে। ভগৱানে ভাবিছে এইৰকম মানুহ হ'লে কেনেকুৱা হ'ব, হয়নে বাৰু? কিছুমানে আকৌ মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনত পাছ কৰি দিবলৈ কয় ভগৱান। দেউৰীটোৱে আহি কিনি ইয়াতে আমাৰ নামঘৰীয়া বাপে ভগৱানক জনাই দিয়ে, কাৰণ কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। বোলে কৃষ্ণক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন কাক দিব লাগিব, আবেদনখন ভকতক দিব লাগিব। ভকতক দিয়াৰ লগে লগে ভকতে গৈ কিনি ভগৱন্তক আবেদনটো জনাই দিলে যে আপোনাৰ গৃহস্থ ল'ৰাটো বোলে মেট্ৰিক পৰীক্ষা দিছে, প্ৰভু যেনে তেনে ল'ৰাটোক বোলে ফাৰ্ষ্ট ডিভিজনত পাছ কৰাই দিবা। আৰু সেইমতে ভগৱানে কথাটো শুনি ল'ৰাটোক ফাৰ্ষ্ট ডিভিজনত পাছ কৰাই দিলে দেই। তাৰপিছত কি হ'ল বাৰু? তাৰপিছত কি হ'ব, যেতিয়াই ফাৰ্ষ্ট ডিভিজনত পাছ হৈ গ'ল, বোলে 10 কেজিমান ব্ৰইলাৰ মুৰ্গীৰ মাংস লৈ আহিব। তাৰপিছত ওচৰ চুবুৰীয়া মানুহবিলাকক মাতি দিব। তাৰপিছত কি আনিব, বোলে DJ এটা লগাই দিব আৰু ৰাম্বা হৌ 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 হৌ, বোলে নামঘৰো পাহৰি গ'ল আৰু বোলে ভকতকো পাহৰি গ'ল, নামো পাহৰি গ'ল। তো ভগৱানেও ভাবিছে যে কি ৰকম মানুহ ৰে, যেতিয়া বোলে বিপদ পৰে, যেতিয়া আপদ পৰে, বাৰে বাৰে মোকে সেৱা কৰে, পূজা কৰে, আৰু যেতিয়া বিপদ আপদৰ পৰা মুক্তি হৈ যায় তেতিয়া কি হয়, 10 কেজি ব্ৰইলাৰ মুৰ্গী আনি কিনে হৰি হয়নে প্ৰভু? গতিকে এনেকুৱা যদি আমি ভকতি কৰিম তেনেহ'লে ভগৱন্তৰ কৃপাৰ পাত্ৰ কেতিয়াও নহ'ম। ভগৱন্তক আপুনি বিচাৰিব নালাগে, ৰাম অন্তৰ্যামী সবকা স্বামী হয়। ভগৱন্ত আপোনাৰ হৃদয়ৰ কথাটো জানে, ভকতৰ হৃদয়তে আছে নে ভগৱান, হয়নে বাৰু? গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, অশুভাশুভ ফলদাতা সাক্ষী ৰূপে স্বামী। কি বুলি ক'লে বাৰু? সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভাশুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে তোমাৰ হৃদয়ত বহি আছো, মোক তুমি বিচাৰিব নালাগে। মই তোমাৰ কি বস্তু লাগে, জন্ম নোহোৱাৰ আগৰ পৰাই তোমাৰ ব্যৱস্থা মই লৈ আছো। এইটো জন্মতে নহয়, তুমি যিটো জীৱতে গুচি গ'লা, যিটো শৰীৰ পাইছিলা, তাতো মই তোমাৰ লগত আছিলোঁ। অনাদি কাললৈকে তোমাৰ লগতে আছো আৰু থাকিম। পৰমিছ কৰি দিলে ভগৱান, তোমাৰহে অংশ আমি যত জীৱ জাক, তোমাৰ মায়াই হৰি কি কৰিলে, বোলে বান্ধিলে আমাক, তোমাৰ মায়াই মোক বান্ধিলে। পৰম দিও উপদেশ ভজো তোমাৰ চৰণ, মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তন। সেইকাৰণে আজি মায়াৰ বান্ধনবিলাক আমি খুলিব লাগিব। কেনেকৈ খুলিম? বোলে কৃষ্ণ কথা যেতিয়া শুনিম আনন্দ ল'ম, আনন্দ ব্ৰহ্মক উপলব্ধি কৰি আমি মায়াৰ গাঁঠিবিলাক খুলিব লাগিব। ইয়াত গাঁঠি খুলিবলৈ আহিছোঁ। জন্মে জন্মান্তৰ আমাক গাঁঠিবিলাকত বান্ধি ৰাখি দিছে। মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰকে আছে। আছোনে বাপাইসকল? হা, আমাৰ ভাষাটো অকণমান লগা বেয়া পাব নেকি? বোলে মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ।
তো ভগৱানে ভাবিছে এই মানুহটা তো অকল মৰমৰকে আছে, ইয়াকে বোলে জলদি কৰে মৰাই দিয়াটাই ভাল। তাক 70 বছৰ 80 বছৰতে ঔ হৰি ওরা মৰ তবে বেটা, হয় না বাৰু? যোনে মৰমৰকে থাকে তাক সোনকালে ঔ হৰি ঔ ৰাম কৰি লৈ যায় ভগৱান। এইটো সংস্কৃত শ্লোকতো আছে, মম পুত্ৰ মম ভাইজা, অকল মম মম, অকল মোৰ বুলি ভাবি আছে, হয়নে বাৰু? কিন্তু আমি আজি আকৌ এই মমটোৰ আগফালে নটো বহুৱাবলৈ আহিছোঁ। মমটোৰ আগফালে যেতিয়া নটো বহুৱাই দিব, ন মম তাৰমানে নমো কৃষ্ণক নমো কৰিবলৈ আহিছে। যতে ক সুকৃতি মানে কৃষ্ণত অৰ্পিব, হে প্ৰভু মোৰ একো বস্তুৱে নাই, চব আপোনাৰ। ধন জন জীৱন যৌৱন যিমান যি পালোঁ চব আপোনাৰ। সকলো বস্তু আমি ঈশ্বৰক অৰ্পণ কৰিব লাগিব। সেইকাৰণে ভগৱানে কৈছে যে মমটোৰ আগফালে তুমি নটো বহুৱাব লাগিব। ন মম, মোৰ নহয় প্ৰভু, চব আপোনাৰ। কাৰণ মোৰ এই শৰীৰটো মোৰ নিজৰ নহয়। এতিয়া ৰজা পৰীক্ষিতে এই তত্ত্বটো লাভ কৰিলে ভাগৱত শুনাৰ পিছত। পৰীক্ষিতৰ জীৱনত অমূল পৰিৱৰ্তন এটা আহিলে। সেই পৰিৱৰ্তনটোৱে হৈছে বিৰকতি। আপুনি যদি ভক্তি আপোনাৰ হৃদয়ত উৎপন্ন হৈছে, ভক্তিৰূপী কন্যাজনী যদি জন্ম হৈছে, তেনেহ'লে কৃষ্ণৰূপী বা বিষ্ণুৰূপে বৰটোক আপুনি বিয়া দিব লাগিব। আৰু যেতিয়া বিয়া দি দিব, তাৰ পৰা 2টা সন্তান লাভ হ'ব। সেই সন্তান 2টাৰ নাম হৈছে, এটাৰ নাম হৈছে জ্ঞান, আন এটাৰ নাম হৈছে বৈৰাগ। সেইকাৰণে কৈছে ৰজা পৰীক্ষিতে, গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। এইটো একছত্ৰী ৰজাই কৈ আছে, বৈষ্ণৱ ৰজা, পৰম বৈষ্ণৱ ৰজা পৰীক্ষিতে কৈছে এটি শুকগুৰু কি বুলি বোলে, গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। আজি ঋষি সাপটো ভগৱানৰ কৃপা আছিল মোৰ প্ৰতি, সেইকাৰণে ঋষি সাপটো আজি মই ভগৱন্তৰ কাৰণেহে পাইছোঁ। অনুভৱ উপলব্ধি, জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মোৰ বিৰকতি। আজি মই বিৰকতি হৈছোঁ কিহৰ কাৰণে? যে আজি ঋষি সাপটো যদি নাপালোহেঁতেন, মই একছত্ৰী ৰজা, এই প্ৰজাবিলাক মোৰ বিউটিফুল আইগৰাকী মোৰ ল'ৰা ছোৱালীবিলাক অকল মোৰকে মৰি গ'লোহেঁতেন। 25 বছৰ বয়সতে তৰুণ কালতে তেওঁ দেহা এৰিছে প্ৰজা পৰীক্ষিতে। কিন্তু 7 দিন ভাগৱত শুনিছে, কি বুলি শুনাৰ পিছত তেওঁ এই কথাটো শুকগুৰুক কৈছে, কি বুলি, যে গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ, জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মূৰ বিৰকতি। এ সাপ নোহে ইটো মূৰ, এ পৰম প্ৰসাদ, গৃহ শৰীৰক মূৰ কৰিলা উচ্ছাদ। গৃহ শৰীৰক মূৰ কৰিলা উচ্ছাদ। এই শৰীৰটোক মোক উচ্ছাদ কৰি পেলালে। কেনেকে? এই শৰীৰটোও মোৰ বুলি ভাবি আছিলোঁ, আচলতে শৰীৰটোও মোৰ নহয়, মই এটা আত্মাহে। এই আত্মতত্ত্ব জ্ঞানৰ কাৰণে ৰজা পৰীক্ষিতে 7 দিন ভাগৱত শুনিছিল। আৰু আপোনালোকেও আজি শুনিছে। এইটো ৰজা পৰীক্ষিতৰ প্ৰশ্নই আছিলে তেনেকুৱা। উত্তম প্ৰশ্ন এটা কৰাৰ কাৰণে গোটেই ভাগৱতৰ সৃষ্টি হ'ল। উত্তম প্ৰশ্নটো কি আছিল? আতা পিচ্ছামি সংসিদ্ধি নাম যোগী নাম পৰমম গুৰু। হে যোগীসকলৰ পৰম গুৰু, পুৰুষেও য়ৎকাৰ্য ম্ৰিয়মানস্য সৰ্বদা। আমি সকলোৱে মৰিবলৈ গৈ আছোঁ, ম্ৰিয়মান লোক, অকল ৰজা পৰীক্ষিতে নহয়, আপুনি ময়ো মৰিবলৈ গৈ আছোঁ। আমি সকলোৱে মৃত্যুমুখী মানুহ। এই সকলো মৰিব মানুহবিলাকৰ কাৰণে তুমি কিবা এটা দৰৱ দি থৈ যোৱা। ৰজা পৰীক্ষিতে ক'ব পাৰিলেহেঁতেন, মই মৰিবলৈ গৈ আছোঁ 7 দিনৰ ভিতৰত, মোৰ কাৰণে কিবা এটা দৰৱ দি দিয়া, পটাপট মই খাই দিম আৰু মই বাচি যাম। সেই প্ৰশ্নটো কৰা নাই। কি প্ৰশ্ন কৰিলে বাৰু? আমি সকলোৱে মৰিবলৈ গৈ আছোঁ। আতা পিচ্ছামি সংসিদ্ধি নাম যোগী নাম পৰমম গুৰু। কি বুলি ক'লে? তোমাৰ চৰণে শুকগুৰুক পাই কিনি মৰণ সময়ে
পুচুহু প্ৰভু সাম্প্ৰত মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত কাহাক শুনিবে কাহাক স্মৰিবে কাহাক জপিবে লোক ভজিবাৰ যোগ্য কোননো দেৱতা কহিও মোক সত্তৰে। এই প্ৰশ্নটো সুধিছিলে। গতিকে বাপাইসকল, আমিও মৰিবলৈ গৈ আছোঁ। 7টা দিনৰ ভিতৰত ৰজা পৰীক্ষিতৰো মৰণ আৰু 7টা দিনৰ ভিতৰত আপোনাৰ মোৰো মৰণ। কাৰণ 8 নম্বৰ দিন কোনো কেলেণ্ডাৰতে নাই। হৰি আছেনে 8 নম্বৰ দিন? কোনোবা ওলাই দিব পাৰিব নেকি? আজি মঙলবাৰ, অহা সোমবাৰলৈকে 7টা দিন চবৰে দেই বাপাইসকল, মনত ৰাখিব কথা। আয়ুষ কৰ্মচ বিত্তং বিদ্যা নিধম পঞ্চতানি সৃজন্তে গৰ্ভস্থু দেহি নাম। এই 5টা বস্তু মাকৰ গৰ্ভতে সকলোৰ নিশ্চিত হৈ আছে। কি কি? আয়ু, কিমান দিন এইটো জীয়াই থাকিব। আয়ু, কৰ্ম, ইয়াৰ কৰ্ম কি? আয়ুষ কৰ্ম, বিত্তং, ইয়াৰ জীৱিকা কি? বিদ্যা, ই কিমান পঢ়িব? বিত্তং বিদ্যা, নিধম, ই কেতিয়া মৰিব? এইটো মাকৰ গৰ্ভতে সকলোৰে নিশ্চিত হৈ আছে। সেইকাৰণে কাল কোনদিনাখন কাক লৈ যাব ইয়াৰ পৰা কোনো গম নাপায়। আজি আমাৰ গাঁওখনত, এইখন গাঁৱত, চাৰিঙীয়া গাঁৱত বহুত পুৰণা মানুহবিলাক এতিয়া নাই, লাহে লাহে নাইকিয়া হৈছে, হয়নে বাৰু? তাৰপিছত যিবিলাক আধা বয়সীয়া হৈ আছে সেইসকলো লাহে লাহে বেমাৰ ব্যাধে পাই কিনি তেওঁলোকে হৰি ৰাম কৰি কমি কমি গৈ আছে। গৈছেনে? তেনেকৈ এদিন চবেই যাব লাগিব, সকলোৱে মৰিব লাগিব। কালৰ হাতত সকলো পৰাস্ত আছে আমি। ব্ৰহ্ম ভুৱনতো মৃত্যুৰ হাত এৰাব নোৱাৰে বুলি কৈছে ভাগৱতে। কি বুলি ক'লে? শুনা সবা সদ পদ হে মহাভাগৱত ব্ৰহ্ম ভুৱনত নেৰাই মৰণৰ হাত যদি ব্ৰহ্ম লোক যায় মহাযত্ন কৰি ব্ৰহ্ম আৰু ভুৱন পৰা কালে আনে ধৰি। হয়নে? দুৰন্ত কালৰ হাত নেৰায়ে কুমত তনু উপজন্তে মৃত্যু উপজে লগতে। যিদিনাখন দেহাটো পালোঁ বাপাইসকল, সেইদিনাখন মৃত্যু আমাৰ লগত আহি গ'ল। আমি বহি আছোঁ ইয়াত, মৃত্যু আমাৰ লগতে বহি আছে দেই। আমি উঠি যাম, থিয় হ'ম, মৃত্যু আমাৰ লগত থিয় হৈ যাব। আমি খোজ কাঢ়িম, আমাৰ পিছে পিছে মৃত্যুও খোজ কাঢ়িব। আৰু সময় সুবিধা সুযোগ পাই কিনি কাল হৰি ৰাম। যেনেকৈ ভেকুলী এটা চাব, এই ছাঁ পাইছোঁ বুলি এটা সাপটো পিছফালে আছে, ভেকুলীটো ভাবিছে মই আৰু বৰ ধুনীয়াকৈ আছোঁ আৰু ছাঁ লৈ আছোঁ, কিন্তু পিছফালে যেতিয়া ঘূৰি দেখিলে হৰি ফেটি সাপ এটা। তাৰমানে কাল। এই কালৰ পৰা নিৰ্যান পাবলৈ হ'লে, মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী। তেতিয়া